নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটো ক্লিক কৰাৰ বাবে। বৰ্তমান ৰাজ্যত যেহেতু নিৰ্বাচনী বতৰ চলি আছে আৰু অসমৰ 4টাকৈ লোকসভা সমষ্টিত এতিয়াও ভোট হ'বলৈ বাকি আছে। 7 মে তাৰিখে অনুষ্ঠিত হ'ব অসমৰ বাকি থকা যে 4টা লোকসভা সমষ্টি সেই 4টা লোকসভা সমষ্টিত ভোট গ্ৰহণ। বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, গুৱাহাটী এই 4টা লোকসভা সমষ্টিৰ ভিতৰত এতিয়া অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত সবতকে বেছি চৰ্চা হৈ থকা সমষ্টিটো হৈছে ধুবুৰী লোকসভা সমষ্টি। আজি আমি পুনৰ আলোচনা কৰিম মই কিছু ধুবুৰী লোকসভা সমষ্টিৰ বিষয়ে আৰু কিছু মতামত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বা কিছু কথা ব্যাখ্যা কৰিবলৈ যত্ন কৰিম। আপোনালোকেও নিজৰ মতামত কমেণ্টত জনাব পাৰে। গতিকে ভিডিওটোলৈ আপোনালোকক স্বাগতম জনাইছো। অকমান দীঘলীয়া হ'লে শেষলৈকে চাব বুলি আশা কৰিছো আৰু প্ৰথমবাৰৰ কাৰণে যদি আমাৰ চেনেলত আহি পেলাই ভিডিও চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছো। এটা লাইক কৰি মোটিভেট কৰিবলৈ অনুৰোধ জনাইছো। এতিয়া আহিছো ধুবুৰী লোকসভা সমষ্টিলৈ। ধুবুৰী লোকসভা সমষ্টি হৈছে এনেকুৱা এটা সমষ্টি যি সমষ্টি অত্যন্ত সমস্যাৰে জৰ্জৰিত আৰু ইয়াত সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে 26 লক্ষাধিক, প্ৰায় 27 লাখৰ ওচৰা-ওচৰি। সৰ্বাধিক ভোটাৰ থকা এটা সমষ্টি অসমৰ ভিতৰতে আৰু এই সমষ্টিৰ পৰা বিগত তিনিটা কাৰ্যকাল 15 বছৰ মৌলানা বদৰুদ্দিন আজমল সাংসদ হিচাপে নিৰ্বাচিত হৈ তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে। কিন্তু এইবাৰৰ যি নিৰ্বাচন এই নিৰ্বাচন আকৰ্ষণীয় হৈ উঠাৰ এটা কাৰণ হৈছে যে এইবাৰ ধুবুৰী লোকসভা সমষ্টিত বিৰোধীয়েও যথেষ্ট শক্তিশালী ৰূপত নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু যাৰ কাৰণে এইবাৰ ব্যস্ততা আজমল সাহাবৰো বাঢ়িছে বা বিৰোধীৰো এইবাৰৰ ব্যস্ততা যথেষ্ট বাঢ়িছে। কিন্তু এইবাৰ ধুবুৰী লোকসভা সমষ্টিত কেইবাটাও বিষয়ে ক্ৰিয়া কৰি আছে, কেইবাটাও বিষয়ে কাম কৰি আছে আৰু ইতিমধ্যে মই থাম্বনেলত যেটো দিছো আজমল হাৰিব এই কথাটো দেখি পেলাই আপোনালোকে বহুতে মনত বেয়া পাব পাৰে বা খং উঠিব পাৰে। কিন্তু এই কথাটো কেৱল মাত্ৰ মোৰ নহয়, এই কথাটো এইবাৰ বৰ্তমান এই মুহূৰ্তলৈকে ৰাজনৈতিক প্ৰেক্ষাপটত বহুতেই চৰ্চা কৰি আছে বা এই বিষয়টো বহুতেই কিন্তু আলোচনা কৰি আছে। মই ইতিমধ্যে যেটো কথা উল্লেখ কৰিলো যে এইবাৰ ধুবুৰী লোকসভা সমষ্টিৰ ৰাজনৈতিক ক্ষেত্ৰখনত কেইবাটাও বিষয় ক্ৰিয়া কৰি আছে, সেই বিষয়টোলৈ মই আহিব বিচাৰিছো। তাৰ ভিতৰত প্ৰথম এটা বিষয় ক্ৰিয়া কৰি আছে সেইটো হ'ল যে এইবাৰ ধুবুৰীত কিন্তু এটা বিষয় যথেষ্ট চৰ্চা হৈ আছে, সেইটো হৈছে স্থানীয় আৰু বহিৰাগত। এই বিষয়টো কিন্তু এইবাৰ চৰ্চা লাভ কৰিছে। এই বিষয়টো এইটো কাৰণে আহিছে কাৰণ এইবাৰ যি দুগৰাকী শক্তিশালী প্ৰাৰ্থী তাতে বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইন কংগ্ৰেছ দলৰ, এই দুয়োজনৰ এজনেও কিন্তু ধুবুৰী লোকসভাৰ স্থানীয় বাসিন্দা নহয় বা তাৰে ভোটাৰ নহয়। মৌলানা বদৰুদ্দিন আজমল তেওঁৰ স্থায়ী বাসিন্দা তেওঁ হোজাই জিলাৰ হয়, ৰকিবুল হুছেইন নগাঁৱৰ হয়। তেনে ক্ষেত্ৰত এইবাৰৰ কিন্তু স্থানীয় প্ৰাৰ্থী হৈছে অগপৰ প্ৰাৰ্থী জাবেদ ইছলাম। গতিকে এইবাৰ জাবেদ ইছলামে আমি বিভিন্ন জনৰ লগত কথা পাতি কিছু তথ্য লাভ কৰিছো। সেই তথ্য অনুসৰি এজিপি দলৰ প্ৰাৰ্থী যিগৰাকী আছে অৰ্থাৎ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলাম তেওঁক কিন্তু ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত সংখ্যাগৰিষ্ঠ হিন্দু ভোটাৰ আৰু দেশী ভোটাৰসকল যিসকল আছে, দেশী সম্প্ৰদায়ৰ যিসকল ভোটাৰ আছে তেওঁলোকে ভোট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এইবাৰ যি এক লোকেল সেন্টিমেন্ট স্থানীয় মানুহক নিৰ্বাচিত কৰিব লাগে সেই বিষয়টো কিন্তু চৰ্চালৈ আহিছে। ইয়াৰ পিছত আৰু এটা বিষয় চৰ্চালৈ আহিছে, সেয়া হৈছে যে মৌলানা বদৰুদ্দিন আজমল 15টা বছৰ সাংসদ হিচাপে থাকিলে তেওঁ স্থানীয় সমস্যা বা বিশেষভাৱে ধুবুৰী লোকসভা সমষ্টিৰ গৰাখনীয়া সমস্যাই হওক, চৰৰ যিসকল ভোটাৰ আছে, চৰৰ যিখিনি মানুহ আছে তেওঁলোকৰ যি গৰাখনীয়া সমস্যা আৰু তেওঁলোকক যি ভূমিৰ পট্টা প্ৰদান কৰাৰ বিষয়টো, এই বিষয়টো সদনৰ মজিয়াত স্থাপন কৰি সেই বিষয়টোত কিছু এটা সিদ্ধান্তত পৰিণত কৰিব পৰা 15টা বছৰ দীঘলীয়া সময় এই বিষয়টো বা মৌলানা বদৰুদ্দিন আজমলে কি কাম কৰিছে কি নকৰিছে সেইবিলাক লৈ কিন্তু বহুত মানুহে বহুত প্ৰশ্ন কৰি আছে। ইয়াৰ মাজতে কিন্তু আমি এই কথাটো উল্লেখ কৰিব লাগিব যে মৌলানা বদৰুদ্দিন আজমল 15টা বছৰ সাংসদ হৈ থকা সময়খিনিতে যিবোৰ কাম হৈছে সেই কামখিনি কিন্তু উল্লেখ কৰিব লাগিব। সেই কামখিনিত কিমান মৌলানা বদৰুদ্দিন আজমল সাহেবৰ অৱদান আছে বা নাই সেই কথাটো আমি বিচাৰ্য বিষয় বা পৰৱৰ্তী সময়তো আমি সেইবোৰ আলোচনা কৰিব লাগিব। কাৰণ মৌলানা বদৰুদ্দিন আজমল সাংসদ হৈ থকা সময়তে ধুবুৰীত মেডিকেল কলেজ হৈছে। মৌলানা বদৰুদ্দিন আজমল ধুবুৰীত সাংসদ হৈ থকা সময়খিনিতে ৰূপসী এয়াৰপোৰ্ট পুনৰ চালু হৈছে।
মৌলানা বদৰুদ্দিন আজমল সাংসদ হৈ থকা সময়তে ধুবুৰী ফুলবাৰীৰ যি ব্ৰিজ সেই ব্ৰিজৰ কাম আৰম্ভ হৈছে বা বৰ্তমানে চলি আছে এনেকুৱা আনুষংগিক বিভিন্ন ধৰণৰ কাম হৈছে যি কামবোৰ আমি ক'ব লাগিব বা এইবিলাক আমি আলোচনা কৰিব লাগিব আৰু ইয়াতে মৌলানা বদৰুদ্দিন আজমলৰ কিমান অৱদান আছে সেই বিষয়বোৰ কিন্তু বিচাৰ্য বিষয় এই সামগ্ৰিক বিষয়টো মৌলানা বদৰুদ্দিন আজমল আসলতে মোৰ মতে মই যি ভাবোঁ আপোনালোকে কি ভাবে হে কমেণ্টত জনাব পাৰে কাৰণ সকলোৰে মতামত সকলোৰে বিশ্লেষণ সকলোৰে মত বেলেগ বেলেগ হ'ব পৃথিৱীৰ প্ৰতিটো মানুহৰে চিন্তাধাৰা বেলেগ গতিকে মই ভাবোঁ যে মৌলানা বদৰুদ্দিন আজমল 15টা বছৰ তেওঁ সাংসদ হিচাপে থাকিল তেওঁ এই নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ যাওঁতে তেওঁ আসলতে নিজৰ এটা মেনিফেষ্টো বা নিজৰ এখন তেওঁ বিগত দিনত কি কৰিলে এটা ৰিপৰ্ট কাৰ্ড আসলতে তেওঁ ৰাইজৰ মাজত মেলি দিব লাগিছিলে বা ৰাইজৰ সন্মুখত তুলি ধৰিব লাগিছিলে যে আজমল সাহেবে বিগত দিনত এই কাম কৰিছে আৰু অনাগত দিনত তেওঁ এই কাম কৰিব তেওঁ কি কৰিছে আৰু তেওঁৰ কৰিবলগীয়া কিখিনি আছে সেই কথাখিনি আসলতে উত্থাপন কৰিব লাগিছিলে কিন্তু সেই বস্তুখিনি কিন্তু আমি কৰবাত নহয় কৰবাত প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা নাই ইয়াৰ পিছত ধুবুৰী লোকসভা সমষ্টিত এইবাৰ আৰু এটা বিষয় যথেষ্ট চৰ্চা লাভ কৰিছে বা এই বিষয়টোৱে ক্ৰিয়া কৰি আছে হেয়া হৈছে পূৰ্বতে মৌলানা বদৰুদ্দিন আজমল নিৰ্বাচনত অৱতীৰ্ণ হয় তাৰ বিপৰীতে যদি কংগ্ৰেছৰ কোনোবা হয় বা আন কোনোবা যদি নিৰ্বাচনত আহে তেতিয়াহ'লে তেওঁলোকে ব্যক্তিগতভাৱে বা দলীয়ভাৱে কেৱল মাত্ৰ এটা দলে যদি যেনেকৈ ধৰিছোঁ মই যে মৌলানা বদৰুদ্দিন আজমল নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে কংগ্ৰেছৰ প্ৰাৰ্থী কোনোবা আছিলে সেইবাৰ কিন্তু কেৱল মাত্ৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ কংগ্ৰেছ দলেহে কিন্তু প্ৰচাৰ কৰিছিলে কিন্তু এইবাৰ যিহেতু বিৰোধী ঐক্য এটা আছে অসমত কংগ্ৰেছ এজিপি জাতীয় পৰিষদ তাৰপিছত ৰাইজৰ দল আম আদমি পাৰ্টি এনেকুৱা বিভিন্ন ধৰণৰ দল 15টাকৈ দল তেওঁলোকে একেলগ হৈ পেলাই বিৰোধী ঐক্য গঠন কৰা বুলি আমি সকলোৱে জানো গতিকে এইবাৰ ৰকিবুল হুছেইন বিৰোধী ঐক্যৰ প্ৰাৰ্থী তেওঁ প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতে এতিয়া কিন্তু ধুবুৰীত কেৱল মাত্ৰ কংগ্ৰেছৰ প্ৰাৰ্থীয়ে কংগ্ৰেছৰ মানুহখিনিয়ে কিন্তু প্ৰচাৰ কৰি থকা নাই সেই ঠাইত কিন্তু এইবাৰ প্ৰচাৰ কৰি আছে অখিল গগৈ লুৰিণজ্যোতি গগৈ তাৰপিছত অসম জাতীয় পৰিষদৰ আন আন নেতাসকল বা তেওঁলোকৰ মিত্ৰজোঁটৰ যিসকল আৰু নেতা আছে তেওঁলোকে কিন্তু এইবাৰ প্ৰচাৰ কৰি আছে ধুবুৰী লোকসভাত সেইকাৰণে এইবাৰ কিন্তু যি গণতন্ত্ৰৰ এক সুন্দৰ ছবি বিৰোধী প্ৰত্যেকজন প্ৰাৰ্থীৰ বিৰোধী তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰি আছে তেওঁলোকে গণতান্ত্ৰিকভাৱে নিজৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ যেনেকুৱা ধৰণৰ প্ৰচাৰ কৰিব লাগে বা বিভিন্ন ধৰণৰ কথা ক'ব লাগে কিন্তু তাৰ মাজতে কিছুমান বাক্যবান আচলতে এইবিলাক গ্ৰহণযোগ্য নহয় খুব বেয়াকৈ গালিগালাজ পাৰা মৌলানা বদৰুদ্দিন আজমলে অখিল গগৈক যেনেকৈ এটেক কৰিছে বা অখিল গগৈয়ে মৌলানা বদৰুদ্দিন আজমলক যেনেকুৱাকৈ এটেক কৰিছে এইবোৰ বস্তু বাদ দি বাকীবোৰ যদি আমি চাবলৈ যাওঁ যে আচলতে গণতন্ত্ৰৰ যি প্ৰকৃত সৌন্দৰ্য যি গণতান্ত্ৰিক পদ্ধতিৰে যুঁজ কৰা সেয়া কিন্তু এইবাৰ ধুবুৰী সমষ্টিত খুব ভালকৈ কিন্তু প্ৰতিফলিত হৈছে এই ক্ষেত্ৰত মৌলানা বদৰুদ্দিন আজমল এইবাৰ পূৰ্বতে তেওঁ 3বাৰকৈ যি তেওঁ নিৰ্বাচনত জিকিছিলে নিজৰ ৰেকৰ্ড ব্ৰেক কৰি তেওঁ 3বাৰকৈ সাংসদ হৈছিলে এইবাৰ কিন্তু ক্ৰমাৎ কৰবাত নহয় কৰবাত যেন মৌলানা বদৰুদ্দিন আজমলৰ কাৰণে এইবাৰৰ নিৰ্বাচনী যুঁজটো কিন্তু কঠিন হৈ পৰিছে আৰু এফালে ৰকিবুল হুছেইনৰ কাৰণেও কিন্তু যিমান সহজ বুলি বহুতে ভাবি আছে যে মৌলানা বদৰুদ্দিন আজমল 3বাৰৰ সাংসদ আছিলে এতিয়া তেওঁৰ বেয়া দিন আহি গ'ল তেওঁ ভোট নাপাব ৰকিবুল হুছেইনক সকলোৱে ভোট দিব এইটোও কিন্তু আচলতে সঠিক চিন্তা নহয় ৰকিবুল হুছেইনৰ কাৰণে কিন্তু যথেষ্ট টাফ হৈছে এইবাৰৰ নিৰ্বাচন বদৰুদ্দিন আজমলৰ কাৰণে কিন্তু যথেষ্ট টাফ হৈছে গতিকে এইবাৰ কোনো প্ৰাৰ্থীয়ে নদি ক'ব নোৱাৰে যে মই জিকিম তেনে ক্ষেত্ৰত মৌলানা বদৰুদ্দিন আজমলৰো কিন্তু শংকা আছে ৰকিবুল হুছেইনৰো শংকা আছে জাবেদ ইছলামৰো শংকা আছে এয়া সম্পূৰ্ণ নিৰ্ভৰ কৰি আছে এতিয়া ধুবুৰী লোকসভাৰ যিসকল ভোটাৰ 26 লক্ষাধিক যি ভোটাৰ এই 26 লক্ষাধিক ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰি আছে ৰকিবুল হুছেইনে হওক বদৰুদ্দিন আজমলে হওক জাবেদ ইছলামে হওক তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত অৰ্থাৎ তেওঁলোকে জিকিব পাৰিবনে নাই সাংসদ হ'বনে নাই সেই কথাটো নিৰ্ভৰ কৰি আছে ধুবুৰী লোকসভাৰ যি ভোটাৰসকল আছে তেওঁলোকৰ ওপৰত গতিকে 7 মে তাৰিখে ভোটাৰসকলে নিজৰ ভোটদান সাব্যস্ত কৰিব 4 জুন তাৰিখে ফলাফল ওলাব আৰু সেই দিনাখনে ছবি স্পষ্ট হ'ব কোন জিকিব কোন হাৰিব কিন্তু আমি এই ক্ষেত্ৰত কোনেও এতিয়া স্পষ্টভাৱে ক'ব নোৱাৰো যে আজমল সাহেব 100% জিকিব বা আমি 100% নদি ক'ব নোৱাৰো যে ৰকিবুল হুছেইন জিকিব বা আমি 100% নদি ক'ব নোৱাৰো যে জাবেদ ইছলাম জিকিব গতিকে পৰৱৰ্তী সময়ত আমি এই বিষয়বোৰ লৈ পেলাই আৰু কিছু আলোচনা কৰিম গতিকে আজিৰ ভিডিঅ'টো শেষ কৰিব বিচাৰিছো পুনৰবাৰ আমাৰ সৈতে সংযুক্ত হৈ থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছো আপোনালোকৰ কিবা মতামত থাকিলে হেয়া কমেন্টত জনাব পাৰে পৰৱৰ্তী সময়ত আন এক ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ জয় আই অসম